অসম বিজ্ঞান সমিতি, যোৰহাট শাখা আৰু ভাৰতীয় ৰাষ্ট্ৰীয় যুৱ বিজ্ঞান একাডেমীৰ সহযোগত CSIR নেষ্টৰ উদ্যোগত যুৱ সবলীকৰণৰ ওপৰত গুৰুত্ব আৰোপ কৰি ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস 2025 উদযাপন কৰা হয়। যোৰহাট 28 ফেব্ৰুৱাৰী 2025 CSIR নৰ্থ ইষ্ট ইনষ্টিটিউশ্যন অৱ ছায়েন্স এণ্ড টেকনলজিৰ সহযোগত অসম বিজ্ঞান সমিতি, যোৰহাট শাখা আৰু ইণ্ডিয়ান নেশ্যনেল য়ং একাডেমী অৱ ছায়েন্সৰ সহযোগত 2025 বৰ্ষৰ ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস উদযাপন কৰা হয়। উদযাপনৰ আৰম্ভণিতে অংশগ্ৰহণকাৰীসকলৰ পঞ্জীয়ন আৰু তাৰপিছত উদ্বোধনী অধিৱেশনত লেম প্ৰজ্বলন আৰু ডক্টৰ VM তিৱাৰীয়ে আদৰণি ভাষণ প্ৰদান কৰে। গোটেই কাৰ্যসূচীটো 3টা ভিন্ন অধিৱেশনত আয়োজন কৰা হৈছিল: য়ং ছাইণ্টিষ্ট কনক্লেভ, বিশেষ বক্তৃতা অধিৱেশন আৰু বিদায়ী ৰাষ্ট্ৰীয় বিজ্ঞান দিৱসৰ বক্তৃতা। CSIR নেষ্টৰ JN বৰুৱা প্ৰেক্ষাগৃহত অনুষ্ঠিত উদ্বোধনী কাৰ্যসূচীত মুখ্য অতিথি হিচাপে উপস্থিত থাকে অসম চৰকাৰৰ কৃষি উদ্যান শস্যৰ মাননীয় মন্ত্ৰী শ্ৰীযুত অতুল বৰাকে ধৰি সন্মানীয় বিশিষ্ট ব্যক্তিসকল। কাৰ্যসূচীত বিদ্যালয়, শিক্ষা, উচ্চ শিক্ষা আৰু জনজাতি পৰিক্ৰমাৰ মাননীয় মন্ত্ৰী ডক্টৰ ৰণোজ পেগু ডাঙৰীয়া আৰু লোকসভাৰ সংসদ সদস্য শ্ৰী কামাখ্যা প্ৰসাদ দাসা ডাঙৰীয়াই সন্মানীয় অতিথি হিচাপে উপস্থিত থাকে। CSIR NISTৰ সঞ্চালক ডক্টৰ VM তিৱাৰীয়ে বিশিষ্ট অতিথিসকলক সম্বৰ্ধনা জনোৱাৰ লগতে সভাত ভাষণ প্ৰদান কৰে। তেওঁ উত্তৰ পূৰ্বাঞ্চলৰ বৈজ্ঞানিক আৰু প্ৰযুক্তিগত উন্নতিৰ দিশত CSIR NISTৰ অৱদানক স্বীকাৰ কৰি প্ৰতিষ্ঠানটোৱে বিকশিত কৰা বিভিন্ন উদ্ভাৱনী প্ৰযুক্তিৰ ওপৰত আলোকপাত কৰে। কৃষক আৰু উদ্যোগীসকলক সহায় কৰাৰ ক্ষেত্ৰত উত্তৰ পূৰ্বাঞ্চলৰ বাবে বিজ্ঞান আৰু প্ৰযুক্তি উদ্ভাৱন হাব আৰু IICONৰ সুবিধাসমূহৰ ভূমিকাৰ ওপৰতো গুৰুত্ব আৰোপ কৰে। তেওঁ গৱেষণা আৰু উন্নয়নৰ জৰিয়তে সমাজৰ প্ৰতি CSIR NISTৰ দায়বদ্ধতাক পুনৰ উল্লেখ কৰে। তেওঁ আৰোমা মিছনৰ জৰিয়তে ৰাজ্যৰ আগৰ কাঠ উদ্যোগসমূহক প্ৰসাৰিত কৰাৰ বাবে ৰাজ্যিক পদক্ষেপত অৱদান হিচাপে এই বছৰত 1 লাখ আগৰ কাঠ বাগিচা লাভৰ বাবে প্ৰতিষ্ঠানটোৰ আৰোমা পৰিকল্পনাৰ ওপৰত আলোকপাত কৰে। অসম চৰকাৰৰ মাননীয় মন্ত্ৰী অতুল বৰা ডাঙৰীয়াই উপস্থিত ৰাইজক সম্বোধন কৰি আমন্ত্ৰণৰ বাবে কৃতজ্ঞতা প্ৰকাশ কৰাৰ লগতে পূৰ্বৰ প্ৰতিশ্ৰুতিৰ বাবে পলমকৈ অহাৰ বাবে ক্ষমা বিচাৰিলে। তেওঁ যুৱমনক বৈজ্ঞানিক সাধনাৰ দিশত অনুপ্ৰাণিত কৰাত ৰাষ্ট্ৰীয় বিজ্ঞান দিৱসৰ প্ৰয়োজনীয়তাৰ বিষয়ে কয়। তেওঁ বৈজ্ঞানিক গৱেষণা আৰু উদ্ভাৱক প্ৰসাৰিত কৰাৰ ক্ষেত্ৰত চৰকাৰৰ পদক্ষেপৰ ওপৰতো গুৰুত্ব আৰোপ কৰে। ইয়াৰ উপৰিও তেওঁ জলবায়ু পৰিৱৰ্তনৰ দৰে জৰুৰী বিশ্বব্যাপী প্ৰত্যাহ্বানসমূহৰ সৈতে মোকাবিলা কৰিবলৈ বিজ্ঞানীসকলৰ মাজত সহযোগিতামূলক প্ৰচেষ্টাৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰে। অসম চৰকাৰৰ মাননীয় মন্ত্ৰী ডক্টৰ ৰণোজ পেগু ডাঙৰীয়াই ৰাজ্য চৰকাৰৰ উন্নয়নমূলক প্ৰকল্প আৰু অসমৰ বৃদ্ধিৰ বাবে আৰ্থিক আবণ্টন সন্দৰ্ভত বক্তব্য আগবঢ়ায়। যোগীঘোপাত দেশৰ প্ৰথমখন মাল্টি মডেল লজিষ্টিক পাৰ্ক স্থাপনৰ লগতে মানৱ সম্পদ উন্নয়ন শক্তিশালী কৰাৰ বাবে শেহতীয়াকৈ চৰকাৰী প্ৰচেষ্টাৰ কথা উল্লেখ কৰে। তেওঁ দক্ষ জনশক্তিৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰি অধ্যাপক, সদস্য আৰু বিজ্ঞানীসকলক বিকশিত ভাৰত গঢ়াত অৰিহণা যোগাবলৈ আহ্বান জনায়। যোৰহাটৰ পৰা ধ্ৰুৱজ্যোতি পাচনিৰ প্ৰতিবেদন, AIN লাইভ। আজি ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস। যোৰহাটত নেষ্টে খুব সুন্দৰভাৱে য়ং ছাইণ্টিষ্টসকলক নিমন্ত্ৰণ কৰি আজি ইয়াত এখন কনক্লেভ অনুষ্ঠিত কৰিছে আৰু এই কনক্লেভত আমাৰ সতীৰ্থ মন্ত্ৰী ডাক্টৰ ৰণোজ পেগু ডাঙৰীয়া, সন্মানীয় কাজিৰঙা সংসদীয় সমষ্টিৰ MP কামাখ্যা প্ৰসাদ দাসা ডাঙৰীয়া আৰু বহুত ছাইণ্টিষ্ট আৰু ডাইৰেক্টৰ তেখেত আছে। আমি ইয়াত অংশ ল'লোঁ। তো ভাল লাগিছে, কাৰণ এখন ৰাষ্ট্ৰৰ বিকাশৰ মূল আধাৰেই হৈছে বিজ্ঞান আৰু প্ৰযুক্তি। গতিকে এই ক্ষেত্ৰত আমি যিমান গুৰুত্ব দিব পাৰিম, আৰু এতিয়া ৰাষ্ট্ৰীয় শিক্ষানীতিও বহুতখিনি এই ক্ষেত্ৰত যি শৈক্ষিক পাঠ্যক্ৰমৰ যথেষ্ট পৰিৱৰ্তন সাধিছে। মই ভাবোঁ যে অনাগত দিনত আমি বিজ্ঞান আৰু প্ৰযুক্তিৰ ক্ষেত্ৰত অত্যাধিক গুৰুত্ব আৰোপ কৰি আমাৰ ৰাজ্যখন আগুৱাই লৈ যাব পাৰিম, আমাৰ দেশখন আমি আগুৱাই লৈ যাব পাৰিম। এখন বিকশিত ভাৰতৰ কথা মাননীয় প্ৰধানমন্ত্ৰীয়ে কৈছে, এখন বিকশিত অসমৰ পৰিকল্পনা মাননীয় মুখ্যমন্ত্ৰীয়ে কৰিছে। গতিকে সেই দিশেৰে মই ভাবোঁ যে আমি ধাৱমান হ'ব পাৰিম। শেহতীয়াকৈ যি কনক্লেভ, আমাৰ যি এডভান্টেজ আছাম 2.0 অনুষ্ঠিত হ'ল, তাতো আমি বহুত দেখিলোঁ, বহুত নতুন পৰিকল্পনা আৰু বহুত নতুন ইনভেষ্টৰ্ছ আমি লাভ কৰিছোঁ। আমি ভাবিছোঁ যে আমাৰ ৰাজ্যখন, মাননীয় মুখ্যমন্ত্ৰীৰ যি সপোন যে আমাৰ ৰাজ্যখন দেশৰ অগ্ৰণী 5খন ৰাজ্যৰ তালিকাত অন্তৰ্ভুক্ত কৰিব লাগে, তে সেই দিশেৰে আমি ক্ষিপ্ৰতাৰে ধাৱমান হ'ব পাৰিম। এতিয়া টাটা, আম্বানী, আদানী বহুত ডাঙৰ ডাঙৰ গ্ৰুপে আহিছে। তাতোতকৈ ডাঙৰ কথা মই নিজে অবজাৰ্ভ কৰিছোঁ আৰু অনুভৱ কৰিছোঁ যে অসমৰ বহু শিক্ষিত যুৱক যুৱতী কমকৈ হ'লেও শিক্ষিত যুৱক যুৱতীয়ে ইনভেষ্ট কৰিবৰ কাৰণে বেলেগ ছেক্টৰত আগবাঢ়ি আহিছে। এইটো আমাৰ কাৰণে এটা ডাঙৰ কথা, আনন্দৰ কথা, গৌৰৱৰ কথা। আমি আশা কৰিছোঁ যে অনাগত দিনত আমাৰ ৰাজ্যখন দ্ৰুতগতিৰে বিকাশৰ দিশে ধাৱমান হ'ব।
দিয়াত তেওঁলোকে অনুষ্ঠিত কৰিছে। মই সতীৰ্থ মন্ত্ৰী অতুল বৰা ডাঙৰীয়াৰ সৈতে ইয়াত অংশগ্ৰহণ কৰোঁ। ভাৰত চৰকাৰে আমাৰ গোটেই উচ্চ শিক্ষা অনুষ্ঠানসমূহৰ জৰিয়তে এটা গৱেষণাৰ ক্ষেত্ৰত এটা খুব ইফেক্টিভ ইক'ছিষ্টেম গঢ় দিয়াৰ কাৰণে গুৰুত্ব প্ৰদান কৰিছে। কাৰণ গৱেষণা সম্পৰ্ক অবিহনে আমি আমাৰ বিভিন্ন ক্ষেত্ৰৰ যি সমস্যাসমূহ আছে, সমস্যাসমূহ আমি সমাধান কৰিব নোৱাৰিম। তাৰোপৰি যিটো সৃষ্টিশীলতা, যি ইন'ভেশ্যন, প্ৰধানমন্ত্ৰীয়ে বাৰে বাৰে কৈ থাকে, ইন'ভেশ্যনৰ ক্ষেত্ৰত আমি পিছ পৰি যাম। আৰু এইবাৰ বাজেটতো যদি দেখা যায়, কেৱল গৱেষণা ছেক্টৰৰ কাৰণে 20,000 কোটি টকা বাজেট ধৰাৰ উপৰিও প্ৰধানমন্ত্ৰী যি ৰিচাৰ্চ ফেল'শ্বিপ, সেইটো 10,000 ফেল'শ্বিপলৈকে বৃদ্ধি কৰিছে। গতিকে এটা ৰিচাৰ্চ ইক'ছিষ্টেম গঢ়ি তোলাৰ ক্ষেত্ৰত CSIR নেইষ্টক তেওঁলোকে আমাৰ যিখিনি স্থানীয় উত্তৰ পূৰ্বাঞ্চলৰ অনুষ্ঠানসমূহ আছে, গৱেষণা প্ৰতিষ্ঠানসমূহ আছে, তেওঁলোকৰ লগত কোঅৰ্ডিনেট কৰাৰ উপৰিও আমাৰ মহাবিদ্যালয়সমূহকো এই নেটৱৰ্কত আনিবৰ কাৰণে মোৰ ফালৰ পৰা মই আহ্বান জনাইছোঁ, যাতে আমাৰ মহাবিদ্যালয়সমূহো গৱেষণাৰ একোটা হাব হ'ব পাৰে। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996 লগতে 7002537271।